নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ ছ'চিয়েল মিডিয়াৰ ভাইৰাল খবৰ লৈ উপস্থিত হ'লোঁ আপোনালোকৰ বাবে। বৰ্তমান অসম প্লাছ ভাৰতবৰ্ষৰ সকলো জাগাতে ৰাজনীতিত লৈ এটা আলোচনা চলি আছে যে কিছুমান সৰু বা আঞ্চলিক দলৰ নেতাসকলক ডাঙৰ দলত যোগদান কৰিবলৈ বিভিন্ন দলৰ ৰাজনীতিক যোগদান বা প্ৰচেষ্টা চলাব দেখা পাৰে। যেনে বিজেপিয়ে CJPৰ ফাউণ্ডাৰ অভিজিৎ দীপকেক আজি কেইদিন ধৰি বোলে পুৰা প্ৰেছাৰ দি আছে যে তেখেত CJP বাদ দিয়ে আহি বিজেপিত জইন কৰিব লাগে। সেইবাবে বিজেপিত জইন নকৰে। অভিজিৎ দীপকে ডাইৰেক্ট কৈছে মই জইন নকৰোঁ। জইন নকৰাৰ পাছতে তেখেত বহুতো হুমকি ধুমকি আহি আছে। আৰু তাৰো ওপৰত যদি কোনো দলে আন এটা দলৰ প্ৰচেষ্টা বা নেতাক নিজৰ দলত যোগদান কৰিবলৈ আহ্বান জনায় তেন্তে সেয়া গণতান্ত্ৰিক ৰাজনীতিক এটা অংশ হ'ব পাৰে। কিন্তু যদি সেই আহ্বান প্ৰভাৱ চাপ বা অন্য কোনো উপায়েৰে কৰা হয় বুলি অভিযোগ উঠে তেন্তে সেই অভিযোগৰ সত্যতা নিৰপেক্ষ তদন্ত বা বিশ্বাসযোগ্য তথ্যৰ জৰিয়তে নিশ্চিত হ'ব পাৰে বা আলোচনাৰ আগবঢ়াব ক'ব পাৰে। এই ঘটনাটো সম্পূৰ্ণ সত্য সেয়া জনসাধাৰণ জানিব বিচাৰে। যদি এই ঘটনাটো সত্য হয়, যদি কোনো ৰাজনীতিক নেতা বা দলৰ সলনি কৰে তেন্তে সেই নিজৰ সিদ্ধান্ত নিশ্চিত কৰা নীতি বা আদৰ্শ ব্যক্তি কৰাহে উচিত। গণতন্ত্ৰৰ মতভেদ থাকিব পাৰে, কিন্তু কোনো সিদ্ধান্তই স্বদেশ লোৱা হোৱাটো গুৰুত্বপূৰ্ণ অভিযোগ থাকে। প্ৰমাণসহ এনেধৰণৰ কথা কোৱাও যোগ্যতা নহয়, বাট তাকো কৈ আছোঁ কাৰণ অভিজিতের মা দেউতা বহুতে কষ্ট আছে বৰ্তমান। কাৰণ অভিজিৎ দীপকে যেতিয়া বিজেপি চৰকাৰৰ পৰা তেখেতক পুৰা প্ৰেছাৰ ক্ৰিয়েট কৰা দেখা পোৱা গৈ আছে। অভিজিৎ দীপকে নিজৰ মুখৰ পৰাই কোৱা বুলি কৈছে, কিন্তু কোনো ধৰণৰ কোনো সংস্থাৰ পৰা এই ধৰণৰ কথা কোৱা নাই। জাষ্ট খালি বিজেপি নিজেই কৈছে যে মোক পুৰা প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছে, এতিয়া মই কি কৰোঁ এনেধৰণৰ কথা কৈছে। আৰু ডাইৰেক্ট কৈছে মই জনসাধাৰণত আপোনালোকেতো 1400-1500 কোটি টকা অলৰেডি এই ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পাছৰ পৰাই কিন্তু হৈ গৈছে আপোনালোকে। এতিয়া আপুনি আকৌ মোক আপোনালোকৰ পাৰ্টি লোৱাৰ কাৰণে ইমান চাপ ইমান হেঁচা কিহৰ কাৰণে দি আছে, এনেধৰণৰ কথা উৎপন্ন হোৱা দেখা পোৱা গৈ আছে। জয় আই অসম, দেখা হ'ব অন্য ভিডিঅ'ত।